মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনা কৰিম অনুশীলনী 8.1ৰ 10 নম্বৰ অংকটো। আৰু এই 10 নম্বৰ অংকটো অলপ জটিল, অলপ টান। গতিকে আজিৰ এই অংকটো অলপ মনোযোগ সহকাৰে চাবা। এতিয়া চোৱা, 10 নম্বৰ অংকটোত দিয়া আছে যে ত্ৰিভুজ PQRৰ কিউ কোণ সমকোণ আৰু PR + QR = 25 cm আৰু PQ = 5 cm। তেন্তে আমাক কি ওলাব দিছে? sin P, cos P আৰু tan P ৰ মান উলিওৱা। এতিয়া চোৱা কি কৈছে যে ত্ৰিভুজ PQR এটা সমকোণ। ধৰা এটা ত্ৰিভুজ আঁকিলো আমি এতিয়া। ধৰা এইটো PQR, এইটো এটা সমকোণী ত্ৰিভুজ। চিধা হোৱা নাই বাৰু, তোমালোকে ভালকে স্কেলেৰে চিধা কৰি আঁকিবা। আৰু মই জাষ্ট বুজাই দিয়াৰ কাৰণে এনেকৈ লিখি আছোঁ। কি কৈছে যে PQR এটা সমকোণী ত্ৰিভুজ, ঠিক আছে। আৰু কিউ কোণটো কি? সমকোণ। এতিয়া চোৱা, ইয়াত আমাক কি দিয়া আছে যে দিয়া আছে কি যে PR + QR = 25 cm। PR + QR = 25 cm। এতিয়া চোৱা, দুটা মিলি দিয়া আছে 25 cm। গতিকে আমি আগতে এটাৰ মান ওলাব লাগিব, তাৰপিছত আন এটাৰ মান ওলাব পাৰিম। এতিয়া চোৱা, ধৰা QR ৰ মান ওলাম, নহ'লে PR ৰ মান ওলাম। ধৰা আমি এতিয়া PR ৰ মান ওলাম, গতিকে এটা বাচিন দিয়া, বাচিন দিলোঁ। গতিকে PR টো প্ৰথমতে লিখা, লিখিলোঁ। যিহেতু PR ৰ মান ওলাম, গতিকে PR = দিয়া। ইয়াৰ পিছত = হ'বলৈ কি আছে? 25 লিখা। ইয়াৰ পিছত এই QR টো ইফালে কি হৈছে? প্লাছ হৈছে। গতিকে সমচিহ্নৰ বাওঁফালে যিকোনো সংখ্যা যদি প্লাছত থাকে, সেই সংখ্যাটো যেতিয়া সমচিহ্নৰ সোঁফালে আহিব তেতিয়া হ'ব মাইনাছত। গতিকে এতিয়া হ'ব -QR। আৰু PQ = দিয়া আছে আমাৰ 5 cm। আৰু PQ = 5 cm। এতেকে পাইথাগোৰাছৰ সূত্ৰ মতে আমি আচলতে পাইথাগোৰাছৰ সূত্ৰটো কি জানিছিলোঁ যে অতিভুজ স্কোৱাৰ = ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ, হয়নে? কিন্তু ইয়াত আমি কেনেকৈ লিখিম যে ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ = অতিভুজ স্কোৱাৰ। তো ভূমিটোৰ নাম কি? PQ, হয়নে? এইটো হৈছে ভূমি, এইটো হৈছে লম্ব আৰু এইটো হৈছে অতিভুজ। গতিকে ভূমিটোৰ নাম কি? PQ। গতিকে আমি PQ স্কোৱাৰ লিখিম আগতে। PQ স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ, লম্বটোৰ নাম কি? QR স্কোৱাৰ = অতিভুজ স্কোৱাৰ। অতিভুজটোৰ নাম কি আছে? PR। আমি জানো যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যি বাহুটো নেকি আটাইতকৈ ডাঙৰ, ইয়াক অতিভুজ বুলি কোৱা হয়। নহ'লে 90 ডিগ্ৰী কোণৰ বিপৰীত যিটো বাহু, সেইটোকে অতিভুজ বুলি কোৱা হয়। গতিকে অতিভুজটো হ'ল PR। এতিয়া লিখা PR স্কোৱাৰ। এতিয়া চোৱা, PQ, আমি PQ ৰ মান কিমান পাইছোঁ? 5 cm। গতিকে PQ স্কোৱাৰ মানে হ'ব 5 স্কোৱাৰ প্লাছ QR স্কোৱাৰ আছে, QR স্কোৱাৰ বহাই দিয়া = PR স্কোৱাৰ। এতিয়া চোৱা, PR ৰ মান আমি কি পাইছোঁ? 25 - QR। 25 - QR। যিহেতু PR স্কোৱাৰ হৈ আছে, গতিকে PR ৰ মানটো স্কোৱাৰ হ'ব। গতিকে হোল স্কোৱাৰ দিলোঁ। এতিয়া চোৱা, 5 স্কোৱাৰ মানে কিমান? 25 প্লাছ QR স্কোৱাৰ = এতিয়া চোৱা, এইটো কোনটো আগত হৈছে? A - B হোল স্কোৱাৰ। এতিয়া A - B হোল স্কোৱাৰ মানে হৈছে A স্কোৱাৰ, A স্কোৱাৰ ঠাইত কি হ'ব? 25 স্কোৱাৰ, A স্কোৱাৰ - টুৱাইছ AB, এই ঠাইত হ'ব 25, B ঠাইত হ'ব QR প্লাছ B স্কোৱাৰ, B ঠাইত কি আছে? QR, গতিকে QR স্কোৱাৰ। এতিয়া চোৱা,
25 আছে 25 দিয়া এতিয়া চোৱা সমান চিহ্নৰ বাওঁফালে এটা কিউ আৰ স্কুৱেৰ আছে সমান চিহ্নৰ সোঁফালে এটা কিউ আৰ স্কুৱেৰ আছে গতিকে এই কিউ আৰ স্কুৱেৰ কেঞ্চেল যাব কিয় যাব কাৰণ সমান চিহ্নৰ বাওঁফালে প্লাছ কিউ আৰ স্কুৱেৰ আছে সমান চিহ্নৰ সোঁফালেও প্লাছ কিউ আৰ স্কুৱেৰ আছে গতিকে এই সমান চিহ্নৰ বাওঁফালৰ পৰা যেতিয়া সমান চিহ্নৰ সোঁফালে আনিম তেতিয়া প্লাছটো মাইনাছ হৈ যাব গতিকে প্লাছ কিউ আৰ স্কুৱেৰ মাইনাছ কিউ আৰ স্কুৱেৰ কেঞ্চেল গতিকে আমি ডাইৰেক্টলি কেঞ্চেল কৰি দিলোঁ এতিয়া কি থাকিল 25 থাকিল 25 লিখিলোঁ এইটো কেঞ্চেল গ'ল সমান চিহ্ন আছে সমান চিহ্ন দিয়া 25 স্কুৱেৰ মানে কিমান 625 দিলোঁ মাইনাছ 2 পূৰণ 25 কিমান হ'ব 50 কিউ আৰ আছে কিউ আৰ দিলোঁ ঠিক আছে এতিয়া চোৱা ইয়াৰ পৰা যেহেতু আমি কিউ আৰৰ মান উলিয়াম গতিকে কিউ আৰ থকা সংখ্যাটো আমি আগতে ল'ম এতিয়া চোৱা কিউ আৰ থকা সংখ্যাটো কি আছে -50 কিউ আৰ হয়নে আৰু এই -50 কিউ আৰটো কোনফালে আছে সমান চিহ্নৰ সোঁফালে যেতিয়া সমান চিহ্নৰ সোঁফালে মাইনাছ থকা সংখ্যা থাকিব আৰু এই সংখ্যাটো যেতিয়া নেকি আমি বাওঁফালে ল'ম তেতিয়া হ'ব প্লাছ গতিকে এইটো হ'ব প্লাছ কিউ আৰ তাৰপিছত সমান চিহ্ন আছে সমান চিহ্ন দিওঁ সমান চিহ্ন এইফালে কি আছে 625 দিলোঁ আৰু এইফালে চোৱা সমান চিহ্নৰ বাওঁফালে 25 আছে ইফালে একো চিহ্ন নাই মানে এইটো প্লাছ সংখ্যা গতিকে বাওঁফালে সমান চিহ্নৰ বাওঁফালে প্লাছ হৈ আছে এইফালে আহিলে হ'ব মাইনাছ তো মাইনাছ দিয়া দিলোঁ 50 কিউ আৰ ইজিকেল টু 625 পৰা 25 গ'লে 600 এতিয়া যিহেতু আমি কিউ আৰৰ মান উলিয়াম গতিকে কিউ আৰটো আগতে ল'লোঁ কিউ আৰ ইজিকেল টু 600 এই 50টো কিউ আৰৰ লগত পূৰণ হৈ আছে এতিয়া চোৱা এই 50টো যিহেতু সমান চিহ্ন বাওঁফালে কিউ আৰৰ লগত পূৰণ হৈ আছে ইয়াক যেতিয়া আমি সমান চিহ্ন সোঁফালে আনিম তেতিয়া ই হ'ব হৰণ এতিয়া চোৱা এতিয়া কিউ আৰ ইজিকেল টু কিমান হ'ব 12 কেনেকৈ 12 হ'ব তুমি হিচাপ কৰা 50 600 মাজত 12 বাৰ তাৰমানে 12টা 50 যোগ কৰা 600 হ'ব নহ'লে ইয়াত 0 আছে ইয়াত 0 আছে কাটি দিয়া এতিয়া চাওঁ ওপৰত কিমান আছে 60 আৰু তলত আছে কিমান 5 5 60 মাজত 12 বাৰ কাৰণ 12 5 গুণ 60 এতিয়া আমি কিউ আৰ মান কিমান পালোঁ 12 লিখা যায় এতেকে কিউ আৰ ইজিকেল টু 12 এতিয়া চোৱা কি পাইছিলোঁ যে পি আৰ ইজিকেল টু 25 মাইনাছ কিউ আৰ হয়নে এতিয়া চোৱা এতেকে পি আৰ ইজিকেল টু কি পাইছিলোঁ 25 মাইনাছ কিউ আৰ 25 মাইনাছ কিউ আৰ বা পি আৰ ইজিকেল টু 25 মাইনাছ কিউ আৰ মান কিমান পালোঁ আমি 12 হয়নে গতিকে 12 বহাই দিয়া 12 চোৱা পি আৰ ইজিকেল টু 25 পৰা 12 গ'লে কিমান 13 পালোঁ তাকে কি পালোঁ আমি পি আৰৰ মান পালোঁ 13 আৰু কিউ আৰৰ মান পালোঁ 12 এতিয়া আমাক কি ওলাব দিছে সাইন পি কস পি আৰু টেন পি ধৰা সাইন পি মানে কি এই পি কোনটোক সাইন বুলি ধৰিছে ধৰা সাইন পি এতেকে সাইন পি ইজিকেল টু কি হ'ব যে যি আমি জানো যে সাধাৰণতে যে যি কোনটোক সাইন বুলি ধৰিব সেই কোণটোৰ ক্ষেত্ৰত সাইন হ'ব সেই কোণৰ বিপৰীত বাহু বাই অতিভুজ হয়নে গতিকে পি কোণক সাইন বুলি ধৰিছে গতিকে এই পি কোণৰ বিপৰীত বাহু বাই অতিভুজ হ'ব তো পি কোণৰ বিপৰীত বাহুটোৰ নাম কি কিউ আৰ লিখিলোঁ বিপৰীত বাহু বাই অতিভুজটোৰ নাম কি পি আৰ লিখিলোঁ বা কিউ আৰৰ মান কিমান পাইছোঁ 12 ওপৰত 12 দিয়া পি আৰৰ মান কিমান পাইছোঁ 13 তলত 13 দিলোঁ হৈ গ'ল সাইন পি আকৌ কি কৈছে কস পি কস মানে আমি জানো যে যিটো কোণক কস বুলি ধৰিব সেই কোণৰ সন্নিহিত বাহু বাই অতিভুজ নতুবা ভূমি বাই অতিভুজ ভূমি মানে কি যিটো নেকি মাটিৰ লগতে লাগি থাকে হয়নে লাগি আছে আৰু এইটো ডাইৰেক্টলি ওপৰ ফালে গৈছে আৰু হেলনীয়াভাৱে এইটো ওপৰ ফালে গৈছে আৰু এইটো লাগি আছে গতিকে ভূমি বাই অতিভুজ মানে হৈছে কস হয়নে গতিকে কস পিৰ ক্ষেত্ৰত কি হ'ব ভূমি বাই অতিভুজ মানে ভূমিটোৰ নাম কি আছে পি কিউ বাই
অতিভুজ অতিভুজটোৰ নাম কি আছে পি আৰ এতিয়া পি কিউৰ মান কিমান পাইছোঁ 5 এতিয়া 5 দিলোঁ আৰু পি আৰৰ মান কিমান পাইছোঁ 13 এতিয়া cos p মান হৈছে 5/13 sin p মান হৈছে 12/13 আৰু কোনটো বাকি থাকিল 10p 10p is equal to হ'ব আমি জানো যে 10 মান হৈছে যিটো কোণক 10 বুলি ধৰিব সেই কোণৰ বিপৰীত বাহু বাই ভূমি বা সেই কোণৰ বিপৰীত বাহু বাই সন্নিহিত বাহু এতিয়া এই p কোণক 10 বুলি ধৰিছে তেন্তে এই কোণৰ বিপৰীত বাহু কোনটো এইটো আৰু ভূমি কোনটো এইটো ঠিক আছে গতিকে বিপৰীত বাহু হৈছে QR বাই ভূমি হৈছে PQ তো QR মান কিমান পাইছো 12 ওপৰত 12 দিয়া আৰু PQ মান কিমান পাইছো 5 এতিয়া নিৰ্ণয় কি পালো যে sin p is equal to 12/13 cos p is equal to হৈছে 5/13 আৰু tan p is equal to হৈছে 12/5